সৰস্বতী পূজাৰ দিনাই তেজপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা পদ্মশ্ৰী বঁটা প্ৰাপক গীতা উপাধ্যায়ৰ বাসগৃহত উপস্থিত হয় সভাপতিগৰাকী। পদ্মশ্ৰী সন্মান প্ৰাপক গীতা উপাধ্যায়ক গামোচা চেলেং শৰাইৰে সম্বৰ্ধনা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ লগতে গীতা উপাধ্যায়ৰ জ্যেষ্ঠ ভাতৃস্বৰূপ উপাধ্যায়কো সম্বৰ্ধনা জ্ঞাপন কৰে ভূপেন বৰাই। ৰাজ্যৰ সকলো শিক্ষাৰ্থীৰ লগতে ৰাজনৈতিক নেতাসকলকো বাগদেৱীক আৰাধনা কৰিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। ৰাজ্যখনৰ সকলোকে সৰস্বতী পূজা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মা সৰস্বতীৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ সকলোৰে শুভ বুদ্ধি হয়, সকলোৰে প্ৰখৰতা বৃদ্ধি পায়, সেই আশাৰে পূজা জনাইছোঁ। ৰাজনীতি সমাজ জীৱনক বা সমাজৰ বিভিন্ন স্তৰবিলাকক বাদ দি পেলাই ৰাজনীতি নহয়। আৰু ৰাজনীতিজ্ঞসকলো বা ৰাজনীতিকসকলো মেধা গুণসম্পন্ন যেতিয়া হ'ব, সকলো দিশৰ পৰা যেতিয়া তেওঁ বিদ্যামান হ'ব, জ্ঞানৰ গভীৰতা যেতিয়া থাকিব, তেতিয়া নেতৃত্বৰ ক্ষেত্ৰত সেই কথাবিলাক ধুনীয়াকৈ প্ৰকাশ পাব। কাৰণ নেতৃত্বও এটা সমাজৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বিষয়। গতিকে এজন ভাল নেতা হ'বলৈ হ'লে এজন অধ্যয়নপুষ্ট ব্যক্তি, বিভিন্ন বিষয়বস্তুৰ ওপৰত যিটো গভীৰ জ্ঞান থকা প্ৰয়োজন, অৰ্থনৈতিক কথাই কওক, সমাজনীতিৰ কথা কওক, সংবিধানৰ কথা কওক, আইনৰ কথা কওক, এই কথাবিলাক ভালধৰণে বোধগম্য হোৱা ব্যক্তি এজন যেতিয়া নেতা হয়, তেতিয়া সেইটো সমাজৰ কাৰণে খুব ভাল হয়।